মহাপুৰুষৰ ইমান অপূৰ্ব সংস্কৃতি যিখন দেশত মানে উলংগ আছিলোঁ আমি সেইখন দেশত তেওঁ বস্ত্ৰ পৰিধান কৰাই আমাক এক সংস্কৃতিবান দেশ কৰাই থৈ গ'ল ভাষা সংস্কৃতি কলা কৃষ্টি প্ৰত্যেকটো ফালৰ পৰা আমাক আগবঢ়াই থৈ গ'ল তেওঁৰ যিটো সংস্কৃতি আমি নতুন প্ৰজন্ম এনেকুৱা লাগিছে যে সংস্কাৰৰ নামত আমি কাঠ সংস্কাৰ কৰি পেলাইছোঁ এতিয়া ৰাধাৰ চৰিত্ৰটো ক'বলৈ গ'লে শ্ৰীমদ ভাগৱতত একেবাৰে উল্লেখ নাই কোনোৱে অষ্টম স্কন্ধত দেখুৱাবলৈ যত্ন কৰে কিন্তু অষ্টম স্কন্ধত কৃষ্ণই জন্ম হোৱা নাই তাত ৰাধা কেতিয়া আহিব দশমৰ পৰাহে কৃষ্ণৰ কথাখিনি আহি পৰিছে বাৰু যি কি নহওক আমি যদি চাবলৈ যাওঁ মহাভাৰতত ৰাধা কৃষ্ণৰ প্ৰেমৰ কথা উল্লেখ কৰা হোৱা নাই তাত গোপীৰ প্ৰেমৰ কথা বুজোৱা হৈছে যে যত গোপী তত কৃষ্ণ আৰু ইও এক আধ্যাত্মিক মাৰ্গৰ কথাহে ইয়াত কামজয় এইটো কেশৱৰ কেলি ইয়াত কাম বাসনাৰ কথা উল্লেখ কৰা হোৱা নাই আমি সেইকাৰণে এটা কথা নতুন প্ৰজন্মক আহ্বান জনাওঁ যে যিখন আমাৰ মহাপুৰুষৰ সৃষ্টিত 6খন অংকীয়ানাট আছে তাৰ ভিতৰত এখন অংকীয়ানাট হৈছে আমাৰ কেলিগোপাল নাট আগতে মহাপুৰুষে নাটক বা যাত্ৰা বুলি কৈছিল এতিয়া আমাৰ অংকীয়ানাট বুলি ক'বলৈ আৰম্ভ কৰিছে বা এই দৈত্যায়ী ঠাকুৰ বা চৰিতপুথিটো অংক বুলি উল্লেখ কৰিছে সেইকাৰণে আমি অনুৰোধ জনাম যে প্ৰত্যেকেই যিটো আমাৰ নিজৰ যিটো সংস্কৃতি গুৰুজনাৰ সংস্কৃতি কেলিগোপাল নাটক ভাগক অনুসৰণ কৰক যিখন কেলিগোপাল নাট সেইটো গীত প্ৰধান তাত 36টা গীত আছে